কবিতাৰ শিৰোনাম তেল মৰাৰ নতুন আইন এখন লাগে অধ্যক্ষ মহোদয়। কবি চাংকু নিৰঞ্জন বাবা। অধ্যক্ষ মহোদয়, আমি লক্ষ্য কৰিছোঁ যে তেল মৰাৰ নামত আমাৰ ইয়াত বহুত অনিয়ম চলি আছে অধ্যক্ষ মহোদয়। আজিকালি যিয়ে যেনেকৈ পাৰে তেনেকৈ তেল মাৰে। কিছুমানে বেছি তেল দি তেল মাৰে আৰু কিছুমানে তেল নিদিয়াকৈ হালধি বেছিকৈ দি তেল মৰা বুলি কয়। বেছিভাগ মানুহে মনে মনে তেল মাৰি বইল খোৱা বুলি ফাঁকি দিয়ে। আৰু কি আচৰিত অধ্যক্ষ মহোদয়, কিছুমানে যিমান পাৰে বেছি তেল দি তেল মাৰিলেও গমেই নাপায় তেল মাৰিছে বুলি। আৰু এটা কথা অধ্যক্ষ মহোদয়, বহুত মানুহে ভিতৰি ভিতৰি তেল মাৰিলেহে ভাল পায়, অথচ ভাল নোপোৱা বুলি দেখুৱায়। কিছুমানে দিনত তেল মাৰে অধ্যক্ষ মহোদয়, আৰু কিছুমানে তেল মাৰে ৰাতি। কিছুমানে ঘৰত তেল মাৰে অধ্যক্ষ মহোদয়, আৰু কিছুমানে তেল মাৰে হোটেলত, ৰিজৰ্টত, দিল্লী বাংগালোৰৰ অফিচত। আপুনি বিশ্বাস নকৰিব, কিছুমানে ক'লা আইনাৰ গাড়ীৰ ভিতৰতো তেল মাৰে অধ্যক্ষ মহোদয়। কিছুমানে তেল মাৰি গোটেই পাকঘৰটো লেতেৰা কৰি পেলায় অধ্যক্ষ মহোদয়। তেলৰ ছিটিকনি পৰি ৱালবোৰ চাব নোৱাৰা অৱস্থা হয়। মুঠতে তেল মৰাৰ নামত বহুত অনিয়ম অনাচাৰ। গতিকে এই অনিয়ম আপোনাৰ দৃষ্টিগোচৰ কৰিলোঁ আৰু অতি সোনকালে তেল মৰাৰ নতুন আইন এখন পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।